নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 4 আগষ্ট আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। LPG সংযোগৰ EKYC আপডেট কৰিলেনে? 16 আগষ্ট হৈছে অন্তিম তাৰিখ আৰু EKYC আপডেট নকৰিলে আপুনি নাপাব গেছ চিলিণ্ডাৰ। কেৱল গেছ চিলিণ্ডাৰে নহয়, আপুনি লাভ নকৰিব ৰেচন কাৰ্ডৰ সামগ্ৰী। মুহূৰ্তৰ খবৰ জনাইছোঁ সবিস্তাৰে কেনেকৈ কৰিব EKYC আৰু কোন নাগৰিকে কৰিব লাগিব ৰেচন কাৰ্ড আৰু ৰন্ধন গেছৰ EKYC। ৰন্ধন গেছৰ হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। শীঘ্ৰেই আপডেট কৰক LPG সংযোগৰ EKYC, অন্যথা নাপাব ৰন্ধন গেছৰ চিলিণ্ডাৰ। আৰু EKYC কৰাৰ বাবে 16 আগষ্ট দিয়া হৈছে অন্তিম তাৰিখ আৰু প্ৰতিজন গ্ৰাহকে বাধ্যতামূলকভাৱে কৰিব লাগিব EKYC আৰু ইয়াকো নিৰ্ধাৰণ কৰি দিয়া হোৱা নাই যে কোন নাগৰিকে কৰিব EKYC। আৰু ইয়াতে কোৱা হৈছে যে প্ৰতিজন গ্ৰাহকে বাধ্যতামূলকভাৱে কৰিব লাগিব EKYC আৰু কেৱল ৰন্ধন গেছেই নহয়, আপুনি ৰেচন কাৰ্ডৰ সৈতেও কিন্তু আধাৰ কাৰ্ডখন সংযোগ কৰিব লাগিব আৰু ঘৰতে বহি অনলাইনতো কৰিব পাৰিব আপুনি EKYC। আৰু ৰন্ধন গেছৰ হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। শীঘ্ৰেই আপডেট কৰিব লাগিব LPG সংযোগৰ EKYC, অন্যথা নাপাব ৰন্ধন গেছৰ চিলিণ্ডাৰ। আৰু EKYC কৰাৰ অন্তিম তাৰিখ হৈছে 16 আগষ্ট। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। উপযুক্ত ক্ষতিপূৰণ নাপালে নাবাচিব খিলঞ্জীয়া। কয়লা বালি মাফিয়াৰ কাৰণে 3 জিলা ধ্বংস হ'ল বুলি মন্তব্য কৰিছে এইবাৰ বিধায়ক অখিল গগৈ। আৰু যিহেতু বান সাহায্য দিবলৈ অনা সামগ্ৰীসমূহ দমে দমে লুকুৱাই ৰখা হৈছে আৰু ঠিক এনে পৰিপ্ৰেক্ষিতত মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে যে উপযুক্ত ক্ষতিপূৰণ নাপালে খিলঞ্জীয়া নাবাচিব। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ব্ৰেকিং নিউজ। কয়লা মাফিয়া বালি মাফিয়াৰ কাৰণে 3খন জিলা ধ্বংস হৈ গ'ল আৰু মুখ্যমন্ত্ৰীৰ হাতত ধৰি দেখুৱাম কি ধ্বংস হ'ল বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। আৰু শিৱসাগৰৰ শিক্ষানুষ্ঠান বানে কিদৰে তছনছ কৰিলে মুখ্যমন্ত্ৰীক দেখুৱাম। আৰু 2ৰ পৰা 3 লাখ টকাৰে শিক্ষানুষ্ঠানক পুনৰুজ্জীৱিত কৰিব নোৱাৰি কোনোৱে। আৰু শিৱসাগৰৰ প্ৰতিখন শিক্ষানুষ্ঠানত প্ৰকৃত ক্ষতিপূৰণ দিয়ক আৰু প্ৰতিটো বানপীড়িত পৰিয়ালক ন্যূনতম 10 লাখ টকা দিব লাগে বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে এইবাৰ বিধায়ক অখিল গগৈয়ে। আৰু 10 লাখ টকা নিদিলে খিলঞ্জীয়া পৰিয়াল কেতিয়াও নাবাচিব, কিয়নো এই বিধ্বংসী বানত দেখিবলৈ পোৱা গৈছে যে বহুতো লোকৰে ঘৰ বাৰী পানীত উটুৱাই লৈছে আৰু সেই ঘৰ বাৰী প্ৰস্তুত কৰিবলৈ কমেও 10 লাখ টকাৰ প্ৰয়োজন হ'ব বুলি এক প্ৰকাৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে বিধায়ক অখিল গগৈয়ে। লগতে তেওঁ মন্তব্য কৰিছে যে অসমত ভাৰতৰ দূৰ দূৰান্তৰ পৰা ব্যক্তি আহে অসমবাসীক সহায় কৰিছে, কিন্তু সেই সহায়ৰ সামগ্ৰীও একাংশই দমে দমে লুকুৱাই ৰাখিছে আৰু উপযুক্ত ক্ষতিপূৰণ নাপালে পৰিয়ালসমূহ 25 বছৰ পিছুৱাই যাব। বানপীড়িত পৰিয়ালৰ ক্ষতিপূৰণক লৈ এইবাৰ অখিল গগৈৰ ডাঙৰ মন্তব্য। কয়লা মাফিয়া আৰু বালি মাফিয়াৰ কাৰণে 3খন জিলা ধ্বংস হৈ গ'ল আৰু মুখ্যমন্ত্ৰীৰ হাতত ধৰি দেখুৱাম যে কি ধ্বংস হৈছে। আৰু শিৱসাগৰৰ শিক্ষানুষ্ঠান বানে কিদৰে তছনছ কৰিলে মুখ্যমন্ত্ৰীক দেখুৱাম বুলি মন্তব্য বিধায়ক অখিল গগৈৰ। ইয়াৰ সমান্তৰালকৈ জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। শিৱসাগৰত উত্তপ্ত পৰিস্থিতি, দমে দমে লুকুৱাই ৰখা হৈছে বান সাহায্য আৰু বানাক্ৰান্তক সামগ্ৰী বিতৰণ কৰাৰ সলনি একাংশই দমে দমে লুকুৱাই ৰাখিছে বান সাহায্য। আৰু এয়াই হৈছে আমাৰ অসমৰ অৱস্থা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ বান সাহায্যক লৈ শিৱসাগৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। দমে দমে সাহায্য লুকাই ৰখাক লৈ এতিয়া তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। বানাক্ৰান্তলৈ অহা সাহায্য কাঢ়ি ৰাখি থোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে আৰু ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য। আৰু ভাৰতৰ দূৰ দূৰান্তৰ পৰা একাংশ ব্যক্তিয়ে সহায় কৰিছে আৰু এই সহায়ৰ হাত বানাক্ৰান্তলৈ নগৈ এতিয়া ৱাৰ্ড মেনেজাৰৰ হাতত গৈছে হৈ। আৰু বৃহৎ খাদ্য সামগ্ৰীক লৈ শ বৰ্ণাঢ্যৰ বৃহৎ প্ৰতিবাদ। আৰু বিজেপিৰ ৱাৰ্ড মেম্বাৰ পাৰ্থপ্ৰতিম বৰাৰ গেৰেজত ওলাল মজুত ৰখা সামগ্ৰীসমূহ আৰু ৱাৰ্ড মেম্বাৰ আৰু বৰ্ণাঢ্যৰ মাজত নিশা তীব্ৰ বাক বিতণ্ডতাৰ সৃষ্টি হৈছে। আৰু লুকুৱাই ৰখা বান সাহায্যক বিক্ৰীৰ বাবে মজুত ৰখাৰ সন্দেহ আৰু তাৎক্ষণিকভাৱে আৰক্ষীয়ে আটক কৰিলে ৱাৰ্ড মেম্বাৰজনক। আৰু ৰুদ্ৰসাগৰত পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ মেম্বাৰ পাৰ্থপ্ৰতিম বৰা
আমি জনাইছোঁ খুবেই এক দুখ লগা খবৰ। এফালে বিধ্বংসী বানে তছনছ কৰিছে উজনি অসমৰ 4খন জিলাৰ জনজীৱন আৰু তাৰ মাজতেই বান সাহায্যক লৈ এতিয়া তীব্ৰ এক উত্তেজনাৰ সৃষ্টি হৈছে। বান সাহায্যক লৈ শিৱসাগৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। দমে দমে সাহায্য লুকুৱাই ৰখাক লৈ এতিয়া তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে শিৱসাগৰত। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। এইবাৰ বিজেপিক ধৰাশায়ী কৰি বৃহৎ জয়লাভ কৰিছে বিহাৰত প্ৰশান্ত কিশোৰে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সবিস্তাৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ সমষ্টিতে ধৰাশায়ী হৈ পৰিছে বিজেপি আৰু বিহাৰত বৃহৎ বিজয় সাব্যস্ত কৰিছে কিং মেকাৰ প্ৰশান্ত কিশোৰে আৰু বিজেপি প্ৰাৰ্থীক চেৰ পেলাই এইবাৰ 18,000 ভোটত জয়ী হৈছে প্ৰশান্ত কিশোৰ আৰু বিহাৰৰ বাংকিপুৰ সমষ্টিত চমক সৃষ্টি কৰিলে প্ৰশান্ত কিশোৰে আৰু বিজেপিৰ দুৰ্গস্বৰূপে খ্যাত আছিল বিহাৰৰ বাংকিপুৰ সমষ্টি আৰু জয়লাভৰ পিছতেই বিহাৰবাসীক এইবাৰ ধন্যবাদ কিং মেকাৰগৰাকীৰ। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ সমষ্টিতে এইবাৰ ধৰাশায়ী হৈ পৰিছে বিজেপি আৰু বিহাৰত বৃহৎ জয় সাব্যস্ত কৰিছে কিং মেকাৰ প্ৰশান্ত কিশোৰে আৰু বিজেপি প্ৰাৰ্থীক চেৰ পেলাই 18,000 ভোটত জয়লাভ কৰিছে প্ৰশান্ত কিশোৰে আৰু বিহাৰৰ বাংকিপুৰ সমষ্টিত চমক সৃষ্টি কৰিছে প্ৰশান্ত কিশোৰে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ক্ষমা কেৱল ভিডিঅ'তে আছিল নেকি? প্ৰধানমন্ত্ৰীক গালি পৰা কিশোৰীৰ মাতৃয়ে কিয় ক'লে আমাক শান্তিত থাকিব দিয়ক। আৰু যি দেখিবলৈ পোৱা গৈছে যন্তৰ মন্ত্ৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰধানমন্ত্ৰীক অপমান কৰিছিল আৰু তাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছ'চিয়েল মিডিয়াত এক ভিডিঅ' আপলোড কৰিছিল। তাতে কৈছিল যে মই শিক্ষাৰ্থীসকলক ক্ষমা কৰি দিছোঁ আৰু তাৰ পিছতে এক তীব্ৰ খবৰৰ আৰম্ভণি হৈছে যে যিসকল কিশোৰ কিশোৰীয়ে প্ৰধানমন্ত্ৰীক অপমান কৰিছিল আৰু তেওঁলোকৰ মাতৃয়ে কৈছে যে এতিয়া যে আমাক শান্তিত থাকিবলৈ দিয়ক। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সবিস্তাৰে। নতুন দিল্লীৰ যন্তৰ মন্তৰত হোৱা ছাত্ৰ আন্দোলনৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আপত্তিজনক শ্লোগান দি বিতৰ্কৰ মাজলৈ অহা 15 বছৰীয়া ছাত্ৰীগৰাকীৰ পৰিয়ালে এতিয়া তীব্ৰ নিৰাপত্তাহীনতাত ভুগিছে। নতুন দিল্লীৰ যন্তৰ মন্তৰত হোৱা ছাত্ৰ আন্দোলনৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আপত্তিজনক শ্লোগান দি বিতৰ্কৰ মাজলৈ অহা 15 বছৰীয়া ছাত্ৰীগৰাকীৰ পৰিয়ালে এতিয়া তীব্ৰ নিৰাপত্তাহীনতাত ভুগিছে বুলি এক প্ৰকাৰ সমগ্ৰ দেশজুৰি খবৰ লাভ কৰা হৈছে আৰু ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ'টোত কিশোৰীগৰাকীয়ে কৰা ভুলৰ বাবে হাতযোৰ কৰি দেশবাসী আৰু প্ৰধানমন্ত্ৰীৰ ওচৰত ক্ষমাও খুজিছিল। আনকি প্ৰধানমন্ত্ৰী মোদীয়েও উদাৰতা দেখুৱাই দিগ্ভ্ৰষ্ট ল'ৰা ছোৱালীক শাস্তি নিদি মৰমেৰে বুজাব লাগে বুলি সেই ভিডিঅ'খনত কৈছিল আৰু কিশোৰীগৰাকীক ক্ষমা কৰি দিছিল বুলিও এই ভিডিঅ'খনত আমি শুনিবলৈ পাইছোঁ। কিন্তু ইয়াৰ পিছতো আৰক্ষীৰ অবিৰত অভিযান আৰু অচিনাকি লোকৰ হাৰাশাস্তিৰ পৰা পৰিত্ৰাণ নাপাই নয়ডাৰ ভাড়াঘৰ এৰি পলাই যাবলগীয়া হৈছে কিশোৰীগৰাকী আৰু তাইৰ মাতৃ। আৰু যোৱা 23 জুলাইত দিল্লীৰ যন্তৰ মন্তৰত কক্ৰজ জনতা পাৰ্টিৰ উদ্যোগত নীট কেলেংকাৰীৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল। তাত অংশ লোৱা এই 15 বছৰীয়া কিশোৰীগৰাকীয়ে আন প্ৰতিবাদকাৰীৰ উচতনিত পৰি প্ৰধানমন্ত্ৰী মোদী আৰু তেওঁৰ মাতৃক অতি কটু ভাষাৰে গালি গালাজ পাৰে আৰু এই সমগ্ৰ দৃশ্য কেমেৰাত আবদ্ধ হৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। আৰু ইয়াৰ পিছতেই উত্তৰ প্ৰদেশৰ নয়ডাৰ এক্সপ্ৰেছৱে থানাত কিশোৰীগৰাকীৰ বিৰুদ্ধে এক 0 FIR ৰুজু কৰিছিল। আনহাতে ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত নিজৰ ভুল বুজি কিশোৰীগৰাকীয়ে 1 আগষ্টত আন এটা ভিডিঅ'যোগে সমগ্ৰ দেশৰ ওচৰত ক্ষমাও প্ৰাৰ্থনা কৰে আৰু তাই কান্দি কান্দি কয় যে মই আনৰ প্ৰভাৱত পৰি এই কাম কৰিলোঁ আৰু মই মাত্ৰ 15 বছৰীয়া। এয়া মোৰ জীৱনৰ প্ৰথম আৰু শেষ ভুল, মোক ক্ষমা কৰি দিয়ক সকলোৱে। আৰু ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক বিশেষ ভিডিঅ' বাৰ্তা দি কয় যে কেতিয়াবা সৰু ল'ৰা ছোৱালীয়ে ভুল কৰে আৰু তেওঁলোকক আদালতলৈ টানি শাস্তি দিয়াতকৈ সঠিক পথ দেখুওৱাটো সমাজৰ কৰ্তব্য। আৰু প্ৰধানমন্ত্ৰীৰ এই উদাৰতাক লৈ কিশোৰীগৰাকীৰ মাতৃয়ে আৱেগিক হৈ কয়, প্ৰধানমন্ত্ৰীয়ে মোৰ কন্যাক এক নতুন জীৱন দান দিলে, মই তেওঁৰ ওচৰত চিৰকৃতজ্ঞ। আৰু আনকি দিল্লী আৰক্ষীয়েও কিশোৰীগৰাকী নাবালিকা হোৱাৰ বাবে আৰু প্ৰধানমন্ত্ৰীৰ ক্ষমাৰ পিছতে গোচৰটো বন্ধ কৰাৰ সিদ্ধান্ত লয়। কিন্তু তাৰ পিছতে এক প্ৰকাৰ দেখিবলৈ পোৱা গৈছে যে কিশোৰীগৰাকীৰ মাতৃয়ে তেওঁক কৈছে যে আমাক আৰু শাস্তি নিদিব আৰু ভাড়াঘৰৰ পৰাও তেওঁলোকে পলায়ন কৰে। আৰু এই ঘটনাৰ
ৰহস্য কি সেয়া এতিয়া ৰহস্যৰ আওতাতহে সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ট্যাগৰ খবৰ জুবিনে দেখুওৱা বাৰ্তাৰে আগুৱাই কি কৈছে গৰিমা শইকীয়া গাৰ্গে কেতিয়া শিৱসাগৰবাসীৰ কাষত উপস্থিত হ'ব গৰিমা শইকীয়া গাৰ্গ আৰু বান্ধ হ'লে মই ওলাই আহোঁ আৰু ওলাই আহিবই লাগিব কাৰণ ৰাইজে মোক জন্ম দিছে আৰু জুবিন গাৰ্গক ৰাইজে জন্ম নিদিলে মই জীয়াই নাথাকিলোহেঁতেন আৰু ৰাইজে ধৰি ৰাখিছে বাবে ৰাইজৰ দুখত মই ৰাইজৰ কাষত থিয় দিবই লাগিব আৰু এনেদৰে এতিয়া বান্ধ সাহায্য বিচাৰি ফুৰি গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ কথাবোৰ পুনৰ সোঁৱৰাই আৱেগিক হৈ পৰা দেখিবলৈ পোৱা গৈছে অসমবাসীৰ যিকোনো সমস্যাত কিয় থিয় হয় জুবিন গাৰ্গ সেই প্ৰশ্নৰ উত্তৰত জুবিন গাৰ্গে এই বাক্যশাৰী কৈছিল আৰু আজি জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজত নাই আৰু জুবিন গাৰ্গৰ অবৰ্তমানত অসমৰ এই দুৰ্যোগৰ ক্ষণৰ প্ৰতিজন অসমীয়াই নিশ্চয় এবাৰলৈকে হ'লেও মনত পেলাইছে জুবিন গাৰ্গক আৰু জুবিন গাৰ্গৰ অবৰ্তমানত জনতাক কাষত থিয় দিছে হাজাৰজন জুবিনে আৰু এয়াই প্ৰমাণ জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই জুবিনৰ অবৰ্তমানত মানৱতাৰ গীত গাবলৈ হাজাৰ হাজাৰ জুবিনৰ জন্ম হৈছে আৰু জুবিন গাৰ্গে কোৱাৰ দৰেই সকলোৱে কাকো ঘেণ্টা খাতিৰ নকৰোঁ বুলি নিজেই হাতে কামে লাগি পৰিছে আৰু কেৱল অসমৰ জনতাই নহয় দেশৰ বিভিন্ন কোণৰ পৰা দৌৰি আহিছে বহুজন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানুহ হৈ মানৱ সেৱা আগবঢ়াইছে তেওঁলোকে আৰু বানে সকলো কাঢ়ি নিয়া জনতাৰ কাষত থিয় দিয়া এইসকল লোক একজন মানৱদূততকৈ জানো কম আৰু সকলো হেৰুৱাই জীৱনটোক আকৌ নতুনকৈ আৰম্ভ কৰিব লাগিব তেওঁলোকে আৰু এই নতুন জীৱনটো আগুৱাই নিবলৈ তেওঁলোকক সাহস দিয়াটো জানো আমাৰো দায়িত্ব নহয় আৰু সেইবাবে এইবাৰ গৰিমা শইকীয়া গাৰ্গে বানপীড়িতৰ বাবে সাহায্য বিচাৰি এনেদৰে জুবিনৰ কথাবোৰ পুনৰ সোঁৱৰাই আৱেগিক হৈ পৰিছে আৰু সেই সকলোৱে নিজে দায়িত্ব কান্ধত পাতি লৈছে আৰু পৰ্যায়মানে সহায় কৰিছে বানাক্ৰান্তসকলক